নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 20 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনিলৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অসম চৰকাৰে ঘোষণা কৰা কেইখনমান নতুন চৰকাৰী আঁচনিৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, অন্যথা আঁচনিবোৰৰ বিষয়ে আপোনালোকে জানিব নোৱাৰিব। তো এতিয়া আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ অসম চৰকাৰে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে কেবিনেট বৈঠকত কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকল মানুহক প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। তো আপোনালোকে যদি চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই তেন্তে এইবোৰ প্ৰমাণ পত্ৰ অতি সোনকালে সংগ্ৰহ কৰক। মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ আবেদন কৰিবলৈ কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। প্ৰথমে কোৱা হৈছে আধাৰ কাৰ্ড। তো আপোনালোকৰ এখন আধাৰ কাৰ্ড থাকিব লাগিব। দ্বিতীয় নম্বৰত কোৱা হৈছে জব কাৰ্ড। MGNREGAৰ অধীনত ৰেজিষ্ট্ৰেশ্যন থকা এখন জব কাৰ্ডৰ প্ৰয়োজন হ'ব যদিহে আপোনালোকে চৰকাৰী ঘৰ পাব বিচাৰে। ইয়াৰ লগতে এখন ভেলিড বেংক একাউণ্ট থাকিব লাগিব। যিসকল মানুহৰ বেংক একাউণ্ট নাই অতি সোনকালে এখন বেংক একাউণ্ট বনাই লওক, কিয়নো চৰকাৰী ঘৰ আবেদন কৰাৰ লগে লগে কিন্তু আপোনালোকৰ এখন বেংক একাউণ্টৰ প্ৰয়োজন হ'ব। লগতে 4 নম্বৰত কোৱা হৈছে যিসকল মানুহৰ SBM চৰকাৰী টয়লেটত নাম আছে সেইসকল মানুহৰ চৰকাৰী টয়লেটৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব। তাৰপিছত কোৱা হৈছে আপোনালোকৰ যে এখন পকী ঘৰ নাই তাৰ এখন শপতনামাৰ প্ৰয়োজন হ'ব পাৰে। সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰ আপোনালোকে সংগ্ৰহ কৰি থ'ব। তেতিয়া আপোনালোকক দ্বিতীয়খন আঁচনিৰ বিষয়ে বিস্তাৰিত জনাই আছোঁ। তো দ্বিতীয়খন আঁচনিৰ বিষয়ে ইয়াতে কোৱা হৈছে ভোট গ্ৰহণ কৰ্মীৰ নিকট আত্মীয়লৈ আৰ্থিক অনুদান। পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৰ্তব্য পালন কৰি থকা অৱস্থাত মৃত্যু হোৱা বা আঘাতপ্ৰাপ্ত ভোট গ্ৰহণ কৰ্মীৰ নিকট আত্মীয় ক্ষতিপূৰণ হিচাপে আৰ্থিক অনুদান প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে। তো কেনেকৈ প্ৰদান কৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। তো এই বিষয়ত ইয়াতে কোৱা হৈছে মৃত্যুৰ ক্ষেত্ৰত নিকট আত্মীয়লৈ 10 লাখ টকা প্ৰদান কৰা হ'ব। তাৰপিছত কোৱা হৈছে ৰোড মাইন বা বোমা বিস্ফোৰণ, সশস্ত্ৰ আক্ৰমণ ইত্যাদি হিংসাত্মক উগ্ৰপন্থী কাৰ্যৰ ফলত মৃত্যু হ'লে নিকট আত্মীয়লৈ 20 লাখ টকা প্ৰদান কৰা হ'ব। তাৰপিছত কোৱা হৈছে অংগ দৃষ্টিশক্তি হেৰুওৱা আদি স্থায়ীভাৱে অক্ষমতাত ভুগি থকা বিষয়াসকলক 5 লাখ টকা প্ৰদান কৰা হ'ব। তাৰপিছত কোৱা হৈছে উগ্ৰপন্থী বা অসামাজিক কাৰ্যকলাপৰ ফলত দুৰ্ঘটনাৰ বাবে অংগ দৃষ্টিশক্তি হেৰুওৱা আদি স্থায়ী অক্ষমতাত ভোগা বিষয়াসকলক 10 লাখ টকা প্ৰদান কৰা হ'ব। তাৰপিছত কোৱা হৈছে আগ্নেয়াস্ত্ৰ বা অন্য যিকোনো অস্ত্ৰ বা বোমা বিস্ফোৰণ বা অন্য যিকোনো ঘটনাৰ পৰা সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱা নিৰ্বাচনী কৰ্তব্যত নিয়োজিত ব্যক্তিক 50,000কৈ টকা প্ৰদান কৰা হ'ব। তো ইয়াই আছিল আজিৰ কেইখনমান চৰকাৰী আঁচনিৰ গুৰুত্বপূৰ্ণ খবৰ। তো ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু এনেকুৱা ভিডিঅ' যদি নিতৌ চাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।